নমস্কাৰ 2026 সমাগত গতিকে আজি আমি কুম্ভ বা একুৰিয়াছ ৰাশিৰ কাৰণে মানুহখিনিৰ কেনেকুৱানো যাব 2026 টো সেই কথাটো জানিবৰ কাৰণে টেৰট ৰিডিং কৰিবলৈ ওলাইছো আমি আমাৰ ৰিডিংত আপোনাৰ লাভ লাইফ আপোনাৰ ধন সম্পত্তি বা ফাইনেন্স আৰু আপোনাৰ হেলথৰ ইস্যু কেনেকুৱা হ'ব 2026 টো তাৰ বিষয়ে জানিবলৈ আমি টেৰটক কথাবিলাক সুধিম let's see what is there in this particular year of 2026 for those people who come and fall into this Aquarius as a sunshine. Okay, how will be your love life, what about your finances, and how is going to what is going to happen in your health. Okay, so let's see what card says about yourself. So Aquarius, in your particular love life, this particular card of wands, 7 of wands is coming over here, so you have to be very precise. Okay, lots of opportunities gonna come, lots of people gonna knock into your door, but always be very decisive when whom to accept and whom not to accept. Okay, so কুম্ভ ৰাশিৰ জাতক জাতিকাসকল সাৱধান হ'ব 2026 চনত বহুতো সম্বন্ধ আপোনালোকৰ জীৱনলৈকে আহিব বেলেগ বেলেগ ধৰণে আহিব গতিকে কাৰ লগতনো জীৱনটো অতিবাহিত কৰিব সেই ডিসিশনটো লোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো নিশ্চয়কৈ প্ৰয়োজনীয় হ'বগে in your finances you got kings of wands so definitely you need to look around you and always try to maintain your eyes with small matters okay there is no big issues gonna come and disturb you but there are small things gonna disturb you a lot during 2026 to be very precise and you have to be very careful with small things going around you okay never turn your eyes from small things and don't only appreciate or concentrate on bigger issues তো 2026 চনত কুম্ভ ৰাশিৰ জাতক জাতিকাসকল অলপ সাৱধান হোৱাটো প্ৰয়োজনীয় বিৰাট ডাঙৰ ধৰণৰ ধন সম্পত্তিক লৈ পেলাই ধুমুহা আপোনাৰ জীৱনলৈকে নাহে কিন্তু সৰু সৰু সমস্যাই আপোনাক বহুতো ধৰণে ক্ষতি কৰিব পাৰে গতিকে সদায় লক্ষ্য ৰাখিব নিজৰ সাৰাউণ্ডিঙত বা নিজৰ চাৰিওফালে সৰু সুৰা কি ঘটনাইনো আপোনাক ডিস্টাৰ্ব কৰিব পাৰে কেতিয়াও ডাঙৰ বস্তুটোৰ কাৰণে সৰু কথাবিলাকক পাহৰি নাযাব বা আওকাণ নকৰিব সৰু সমস্যাবিলাকে ডাঙৰ সমস্যাৰ টানি অনাত বা সৃষ্টি কৰাত আপোনালোকক হয়তো অৰিহণা যোগাব পাৰে গতিকে সাৱধানৰ মৰণ নাই গতিকে অলপ সাৱধান হৈ পেলাই আপোনালোকৰ ফাইনেন্সৰ ক্ষেত্ৰত ডিসিশন বিলাক লোৱাৰ কথাটো আমি বিচাৰিছো so in your health you are going to be a warrior this is a knight of swords so definitely you are going to conquer your health life during 2026 some issues may gonna come but with your will and with your strong powers that means willpower you will definitely gonna overcome your health issues okay and there is no major issues gonna disturb you during 2026 so কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ কাৰণে 2026 টো শাৰীৰিক অৰ্থাৎ শাৰীৰৰ ফালৰ পৰা নিশ্চয়কৈ এটা সুগম বছৰ হ'বগে সৰু সুৰা সমস্যা হয়তো থাকিব পাৰে বা কিছু ডাঙৰ সমস্যাৰ যদি আপুনি সন্মুখীন হ'ব লগা হয় আপোনাৰ উইল পাৱাৰ আৰু আপোনাৰ ষ্ট্ৰং ফিজিকেল কন্ডিশনত আপোনালোকে নিশ্চয়কৈ এই বস্তুবিলাকৰ পৰা পৰিত্ৰাণ পাব কিন্তু সাৱধানতা অৱলম্বন কৰাটো আপোনালোকৰ কাৰণে নিতান্তই প্ৰয়োজনীয় হ'ব অকালটিবৰ ফালৰ পৰা আপোনালোকৰ 2026 টো বিৰাটে শুভ হোক সফল কাম হোক তাৰে কামনাৰে আজিলে এৰিছো ধন্যবাদ